নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, স্বাগতম জনাইছোঁ আছাম কৃষি ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ লৈ আছোঁ ক্লাছ 4ৰ অসমীয়াৰ লেচন 13ৰ কুৱেশ্যন আনচাৰখিনি সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। মই ইয়াৰ আগত বাকীকেইটা লেচনৰ কুৱেশ্যন আনচাৰ যদি চোৱা নাই চাই ল'ব, আৰু সকলোৱে মিলি চেনেলটো অতি সোনকালে ওৱানকৈ ছাবস্ক্ৰাইব কৰিব, কিয়নো তোমালোকৰ কাৰণে মই বহুতখিনি কষ্ট কৰিছোঁ, দিনটোত এইবোৰ কামতে ব্যস্ত হৈ থাকোঁ। চেনেলটো সকলোৱে আগুৱাই নিব যাতে মই তাৰ পৰা কিবা এটা উপাৰ্জন পাওঁ। মই অলপমান পইচা পাতিৰ পৰা প্ৰব্লেম আছে, সেইকাৰণে যাতে মোৰ চেনেলটো গ্ৰ' কৰি তোমালোকে আগুৱাই নিয়াত আশা কৰিলোঁ। সীমান্তৰ মাকে পাকঘৰৰ মজিয়াত বহি কি কৰি আছিল? উত্তৰ, পাচলি কাটি আছিল। নম্বৰ, সীমান্তৰ জন্মদিনটো কি বাৰত হ'ব? উত্তৰ, সোমবাৰে হ'ব। নম্বৰ, মাকে সীমান্তৰ জন্মদিনত কি কৰিম বুলি ভাবিছে? উত্তৰ, নামঘৰত শৰাই এখন দিম বুলি ভাবিছে। নম্বৰ, সীমান্তৰ জন্মদিনত কাক কাক নিমন্ত্ৰণ কৰিম বুলি ভাবিছে? উত্তৰ, ৰুণজুণ, মিতা, ভুলি, চিৰঞ্জীৱ, মকবুলহঁতক মাতিম বুলি ভাবিছিল। নম্বৰ, স্কুলৰ বাইদেৱে জন্মদিনত সীমান্তক কি কৰিবলৈ কৈছে? উত্তৰ, গছপুলি ৰুবলৈ কৈছিল। তলৰ বাকচৰ ভিতৰত থকা স্ত্ৰীলিংগ বুজোৱা শব্দবোৰ বিচাৰি আনি পুংলিংগ বুজোৱা শব্দৰ কাষত লিখা। অৰ্থাৎ এইটো কিতাপত আছে, চাই ল'বা। উদাহৰণ, মামা মামী, দেউতা মা, বন্ধু বান্ধৱী, শিক্ষক শিক্ষয়িত্ৰী, ভাইটি ভণ্টি, ভিনী বাই। বাক্য ৰচনা কৰা। জন্মদিন, সোমবাৰে ৰহিমৰ জন্মদিন খাবলৈ তাৰ বন্ধুসকল গৈছিল। উপহাৰ, ৰামৰ জন্মদিন খাবলৈ ৰাণীয়ে তাৰ বাবে এটা উপহাৰ কিনিছে। সন্ধিয়া নামঘৰত দবা কোবোৱা হয়। জলপান, চাউলৰ পৰা জলপান বনোৱা হয়। পৰিপাটি, সদায় নিজৰ পঢ়া টেবুলখন পৰিপাটি কৰি ৰাখিব লাগে। এটা শব্দত প্ৰকাশ কৰা। জন্ম হোৱা দিনটো জন্মবাৰ। এইটো জন্মদিনো লিখিব পাৰি, জন্ম হোৱা দিনটো জন্মদিন, জন্মবাৰো লিখিব পাৰি বা জন্মদিনো লিখিব পাৰি। বন্ধু বান্ধৱৰ সৈতে সবান্ধৱ, নাম গোৱা ঘৰ নামঘৰ। ইংৰাজী শব্দ অসমীয়া শব্দ, টেবুল মেজ, স্কুল বিদ্যালয়, ৰুম কোঠা। অসমীয়া আৰু ইংৰাজী শব্দ মিলাই লিখা। জপনা, জপনা মানে গেট, অট্টালিকা মানে বিল্ডিং, পিয়লা মানে কাপ, চিৰিয়াখানা মানে জু, কৰমৰ্দন মানে হেণ্ডছেক, দূৰদৰ্শন মানে টিভি, বোলছবি মানে চিনেমা, কাৰ্যবাহী অভিযন্তা মানে এক্সিকিউটিভ ইঞ্জিনিয়াৰ, উপপ্ৰতি সম্ৰাট SDC, পৰিকলন যন্ত্ৰ কম্পিউটাৰ। নেক্সট আছে, ক অংশৰ সামগ্ৰীসমূহ খ অংশৰ কি কামত ব্যৱহাৰ হয় লিখা। মূৰা বহাৰ বাবে, ইয়াত কিতাপত বেলেগকৈ দি আছে, তোমালোকে কিতাপৰ পৰা চাই ল'বা। এইটো মই এনচাৰ নিদিছোঁ। মূৰা বহাৰ বাবে, চালনী চালিবৰ বাবে, খালৈ মাছ ভৰাবলৈ, দুলি ধান মাহ আদি থোৱাৰ বাবে, চেপা মাছ ধৰিবলৈ, খৰাহী পাচলি আদি থোৱাৰ বাবে। এইটো লেচন ক্লিয়াৰ হয়। নেক্সট আৰু এটা লেচন আছে, সেইটো লেচনৰ কুৱেশ্যন আনচাৰখিনি দিম। সকলোৱে চেনেলটো আগুৱাই নিব বুলি আশা কৰি ইমানতে মই কৰিছোঁ। নমস্কাৰ।